মেনেজিং কমিটিৰ সদস্যসকলক আমি এই বিষয়ে অৱগত কৰাম। তাৰ এক ডেমো আমি আপোনালোকৰ আগত দেখাবলৈ আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত আমি আপোনালোকক এজন সদস্য সচিব বা সেৱক সদস্য বা আমাৰ মেনেজিং কমিটিৰ সদস্য বুলি কৈ লৈ পেলাই সেই প্ৰশিক্ষণ কাৰ্যটো আমি আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। আৰু যদি ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে তাক উলিয়াই দিব বুলি আশা ৰাখিছোঁ। আৰু যদি কিবা এটা সংযোগ কৰিব সলনি আৰু মেৰামতি আৰু আমি সেই প্ৰস্তাৱিত কামৰ আৰম্ভ আৰু শেষৰ লেখৰ যদিহে কাম এটা আৰম্ভণি হোৱা হয় আৰু শেষ কৰে। তেখেতলোকৰ লগত কিবা সংযোগ কৰিব বিচাৰিব নেকি বাৰু কোনোবা গ্ৰুপে? কন্যা শিশুৰ শিক্ষা আৰু ছোৱালীবোৰক শিক্ষাৰ পৰা প্ৰায় আঁতৰাই ৰখাৰ নিচিনাই হৈছে। বাগানীয়া অঞ্চলখন হয় কি মাক দেউতাক কামলৈ ৰাতিপুৱা 7টা বজাতে ওলাই যায়, তাৰ পাছৰ যিকেইটা সৰু সৰু ল'ৰা ছোৱালী থাকে তাক সেই ছোৱালীজনীকে ৰক্ষা কৰি ভণ্টি বা ভাইটি ৰক্ষা হৈছে। সেইটো আৰু এটা আমাৰ সমাজত এতিয়াও এটা কক্ষ নিৰ্মাণৰ কথা ভাবিছিলোঁ। যিহেতু আমি প্ৰায়ে দেখোঁ যে দুপৰীয়া যেতিয়া আহাৰ গ্ৰহণ কৰে তেওঁলোকৰ বাবে নিৰ্দিষ্ট এটা কক্ষ নাথাকে, তেওঁলোকে প্ৰায়ে বাৰান্দাত খোৱা দেখা যায় বা এনেকৈ বাহিৰতে বহুৱাই খোৱা দেখা যায়। সেইকাৰণে আমাৰ গ্ৰুপটোৱে আমি ভাবিছিলোঁ যে মধ্যাহ্ন ভোজনৰ এটা কক্ষ থাকিলে ভাল হ'ব। আঙুলিয়াই দিব যাতে আমি ইয়াতে শুদ্ধ হৈ যাব পাৰোঁ। যিহেতু আমি SFC আৰু তাৰ বিদ্যালয় পৰিচালনা সমিতিৰ ভূমিকা এইটো আছিলে আমাৰ উপস্থাপনৰ বিষয়বস্তু। তাকে আপোনালোকৰ ওচৰত আমি এইটো উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ যে ইয়াত কোনোবা বিভ্ৰান্তি হ'ব পাৰে, সেইখিনি আপোনালোকে আঙুলিয়াই দিলে আমি নথিয়ান্বিত। এতিয়া বিদ্যালয় বহিৰ্ভূত শিশু বুলি ক'লে আমি কাক বুজোঁ? আৰু তাত 6 পৰা 14 বছৰ বয়সৰ ভিতৰত সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে। কিন্তু যদি আমাৰ হ'ব আমাৰ বিদ্যালয়ৰ বিভাগীয় অনুদান SSA, গাঁও পঞ্চায়তৰ অনুদান, অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অনুদান। 2 নম্বৰ আমাৰ কাৰ্যৰ দিশ আছিলে শৈক্ষিক সমৰ্থন বা বিদ্যায়তনিক দিশত। আজি সৰ্বাত্মক শিক্ষাৰ ওপৰত কিছু কথা ক'বলৈ আহিছোঁ। আপোনালোকে যদি কোনোবাই কিবা উঠাই দিব বুলি আশা কৰিছোঁ। সৰ্বাত্মক শিক্ষা হ'ল মানে আমাৰ সমাজত যিসকল ল'ৰা ছোৱালী আমি দিব্যাংগ বুলি কওঁ, সেই দিব্যাংগ ল'ৰা ছোৱালীসকলৰ তেওঁলোকৰ সপোন এই ব্যৱস্থা কৰিবলৈ সৰ্বাত্মক শিক্ষা আৰু আমি প্ৰথমটো এটা আন্তঃগাঁথনি হৈ গ'ল। আমি আমাৰ ল'ৰা ছোৱালীবোৰে সাধাৰণতে বাৰান্দাতে ভাত খায়। সেই বাৰান্দাত ভাত খোৱাৰ লগতে ধৰক সেই লেতেৰা হয় বা খাওঁতে পানী পৰে, পিছল হয়, পিছলতে পৰিব পাৰে। সেইটোৰ ওপৰত আমি চিন্তা কৰি পেলাই বাৰান্দাখনৰ লগতে বাহিৰত আমি এখন বেলেগকৈ দীঘলকৈ আমাৰ ট্ৰেইনিং প্ৰগ্ৰেমটো ট্ৰেইনিং মেনুটো আৱশ্যক আপোনালোকেও আপোনালোকৰ ট্ৰেইনিং মেনুটো যেতিয়া পৰিচালনা কৰিব তেতিয়া এটা বস্তু চেষ্টা কৰিব তেওঁলোকৰ মুখত এটা মাত উলিয়াব পাৰে। তেওঁলোকে যাতে আপোনালোকৰ লগত মত বিনিময় কৰে, তেওঁলোকে আপোনালোকক ক'লে আপোনালোকে তেওঁলোকৰ পৰা শুনিব পাৰিলে
বিদ্যালয়ৰ কাৰণে তেওঁলোকৰ যিসকল পৰিচালনা সমিতিৰ সদস্য আহিছে তেওঁলোকক যদি আমি ডেভেলপমেণ্ট প্লেনটো বনাবলৈ দিওঁ, তেওঁলোকক যদি আমি কৰিবলৈ দিওঁ, তেতিয়াহ'লে তেওঁলোকৰ মনত এটা সাঁচ লৈ যাব, এটা তাৰ পৰা হেৰি লৈ যাব যে আমি এনেকুৱা ধৰণৰ